হাই ফ্ৰেণ্ডছ, মই মৌচুমীয়ে আজি ব্ৰকলি এখন ধুনীয়া চব্জি ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। এয়া মই প্ৰথমতে একদম ধুনীয়াকৈ গোটা জিৰা দি পেলাই একদম গৰম তেলত গোটা জিৰা আৰু শুকান জলকীয়া দিছোঁ। তাৰপিছতে ইয়াতে এতিয়া এইখিনি ধুনীয়াকৈ ভাজ খালে মানে পিঁয়াজখিনি ভাজি ল'ম। আৰু আপোনালোকে মোৰ ৰেচিপিবিলাক চাই ধৰিব পাৰিছেই, তাত মই গুড়ি মছলা ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই ইয়াত নহৰু চহৰু গোটেই পিচি লৈ পেলাই হেৰি কৰিছোঁ। আৰু চব্জিখিনিত ধুনীয়াকৈ এতিয়া পিঁয়াজখিনি ভাজ খোৱাত একদম পিচি লোৱা মছলাখিনি দি দিছোঁ। আৰু ব্ৰকলিটো আমাৰ হেল্থৰ কাৰণে ভাল, সকলোৱে জানে। আৰু সেইকাৰণে মই এয়া ব্ৰকলি আৰু গাজৰ দিছোঁ, আলু দিছোঁ আৰু কেইটামান মটৰো দি দিম। এখন ধুনীয়া, খুব ভাল লাগে এনেকুৱা চব্জিখন, আৰু হেল্ডিও হয়। আৰু ঘৰতে বনোৱা এনেকুৱা হেল্ডি চব্জিবিলাক আমি মানে খাবও লাগে। সেইকাৰণে এয়া মই চব্জিখিনি ধুনীয়াকৈ লৰাই দিম। আৰু যিকোনো চব্জিয়েই মানে বেছিকৈ ভাজি থাকিলে মানে তাৰ যিটো মানে নিউট্ৰিয়েণ্ট হেৰিটো কমি যায়। সেইকাৰণে মই অলপ এতিয়া প্ৰথমতে ভাজি লৈ তাৰপিছত চিমত দি পেলাই সিজাম। দেখিছেনে কেনেকুৱা কালাৰটো কিমান ধুনীয়া হৈছে, বহুত ভাল লাগে ন। এনেকৈ কেইবাটাও কালাৰ দি পেলাই ধৰ চব্জি দিলে যে বেলেগ বেলেগ কালাৰ হয়। মই এনেকুৱা চব্জি খাই বহুত ভাল পাওঁ। আৰু ঘৰত সকলোৰে কাৰণে বনোৱা হয় যিহেতু নিউট্ৰিয়েণ্ট ভেলুটোৰ প্ৰতিও লক্ষ্য ৰাখি হেল্ডিকৈ বনাবলৈ চেষ্টা কৰোঁ, কম তেলতে আৰু হেৰিয়তে। এতিয়া মই এইখিনি সিজিবৰ কাৰণে ঢাকনটো লগাই দিছোঁ। ইয়াত অলপ সময় এনেকৈ চিমত দি পেলাই সিজাম। আৰু এয়া অলপ চব্জিখিনি সিজি গৈছে, মই ধুনীয়াকৈ লৰাই আছোঁ। বহুত টেষ্টি হয় এনেকৈ বনোৱা চব্জি, আৰু আমাৰ ঘৰৰ সকলোৱে খাবলৈ ভাল পায়। আৰু মাইনাইটো মানে হোটেলৰ বস্তু খাই বেয়াই পায়, ঘৰতে মই যি বনাওঁ সেয়ে খাই ভাল পায়। তাই অলপ মানে হেল্থ সচেতন হয় আৰু হেল্থক লৈ পেলাই বেছি মছলা চছলা নাখায়। এই মছলা যিটো হেৰি কৰিছোঁ কণ্টেইনাৰটো ধুই পেলাই অকণমান পানী দি দিছোঁ, দি পেলাই আকৌ মই চিমত দি পেলাই সিজাম এনেকৈ। তেতিয়া মানে ইয়াৰ বেছিকৈ মানে ভাজি বেছি জুইত হেৰি কৰিলে চব্জিৰ নিউট্ৰিয়েণ্ট ভেলুটো কমি যায়। সেইকাৰণে মই চিমত দিয়ে সিজাইছোঁ। এই চব্জিখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু আপোনালোকে কোনে কোনে এনেকৈ ব্ৰকলি চব্জি খাই ভাল পায় কমেণ্টত জনাব। আৰু আপোনালোকে সকলোৱে মোৰ মানে ৰেচিপি ভিডিঅ'বিলাকত ধুনীয়াকৈ মানে মৰম দিছে, তাৰ কাৰণে সকলোকে ধন্যবাদ। আগলৈও এনেকৈ মানে মৰম দিব, ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যিসকলে মোৰ পেজটো নতুনকৈ চাইছে তেওঁলোকে ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাইছে, একেটা ভিডিঅ' ইউটিউবতো দিয়া হয়, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু সকলোকে মানে শেষত বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈ মই ঘৰত সকলোবিলাক বস্তু হেল্ডিকৈ বনাবলৈ চেষ্টা কৰোঁ। প্ৰতিটো বস্তু যাতে আমি খাওঁতে তাৰ পচনটো পোৱা যায়। এয়া, আৰু আমি হোটেলৰ বস্তু ইমান খোৱাও ভাল নহয়, কাৰণ তাত বহুত গুড়ি মছলা এইবিলাক ব্যৱহাৰ কৰে। আৰু গুড়ি মছলাবিলাকত জানেই নহয় কিবা কি মিক্স কৰিছে, আমিতো নাজানো। কিন্তু ঘৰতে ধৰ গোটা মছলা কিনি আনি পেলাই বনাই ল'লে ভাল হয়। এয়া আজি আমাৰ ডিনাৰৰ কাৰণে চালাড লৈছোঁ, আৰু জলকীয়া, বিট আৰু তিয়ঁহৰ চালাড লৈছোঁ, দালি আৰু মানে মিক্স চব্জিয়ে হ'ব, অকল ব্ৰকলিয়ে দিয়া নাইকিয়া, গাজৰ মটৰ এয়াও দিছোঁ, আলুও দিছোঁ। আলুটো কমাই দিছোঁ। আৰু এয়া দেখিছেনে, আজি আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। এতিয়া আমি খাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। আৰু কোনে কোনে এনেকৈ নিৰামিষ ভাতত চালাড আৰু চব্জিৰ সৈতে খাই পেলাই ভাল